এইটো খুব ভাল লাগিছে আৰু অহা সময়ত আৰু নতুন নতুন গানেৰে আমাক আপ্লুত কৰিব বুলি আশা কৰিলোঁ। আজি আচলতে এইটো পংকজৰ অনুষ্ঠান, পংকজৰ মুখতহে এটা বেলেগ গানৰ শুনিব পালে আমি ভাল পাওঁ। ধন্যবাদ। জয় জয়তে মোৰ সহযোগিতা প্ৰয়াত স্বৰ্গীয় মানিক চন্দ্ৰ দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাৰ অতি মৰমৰ হিয়াৰামত জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। সাংস্কৃতিকভাৱে আমাৰ জগতখনক অনুদান কৰিছে, আমাৰ অসমীয়া সমাজখনক যিখিনি আগবঢ়াইছে বালাকা চাৰিআলি, ডেকা চাৰিআলি বা আমাৰ মনত চুই গৈছে, হৃদয়খনতো আমাৰ এটা ধুনীয়া এটা আভা, ধুনীয়া এটা মৰম যাচি আছে, যিটো তেওঁলোকৰ কৰ্মব্যস্ততাৰ মাজতে আপোনালোকে যে আজি ইয়ালৈকে উপস্থিত হৈছেহি আৰু ডক্টৰ পংকজ পানিয়াঙক অনুপ্ৰাণিত জনাইছে। আৰু আমাৰ সংগীতৰ পৰিয়ালটো আৰম্ভ হৈছে মানিক চন্দ্ৰ পানিয়াং, ডক্টৰ পংকজ পানিয়াঙৰ দেউতাক। তেওঁ হাৰমনিয়ামখন লৈ পেনি তেওঁ এখন স্কুলৰ শিক্ষক হয়, চৰকাৰী শিক্ষক, তথাপিতো তাৰ মাজতে তেওঁ সংগীতৰ চৰ্চা কৰিছিল আৰু সেই সংগীতৰ চৰ্চাৰ মাজতে গোটেই পৰিয়ালটোৰ সকলো সদস্যকে তেওঁ সেই সংগীত প্ৰদান কৰিলে। মা নিজে সত্ৰৰ এগৰাকী, সকলো সন্তানকে তেওঁ পুৱা গধূলি বৰগীত তেওঁ চৰ্চা কৰিলে। ৰাতিপুৱা যি বৰগীত গাবলৈ সেইটো তেওঁ ৰাতিপুৱা গোৱাইছিলে মায়ে মানিক চন্দ্ৰ পানিয়াং আমাৰ প্ৰযোজক। গধূলি যি বৰগীত গাব লাগে সেই গধূলিখিনি পৰিয়ালৰ সকলোটি ল'ৰা ছোৱালী সদস্যকে তেওঁ শিকাইছিলোঁ আৰু গোৱাইছিলে। আৰু তেনেকেই এই সংগীতৰ পৰিয়ালটো যাত্ৰা আৰম্ভ হৈছিলে। আজি এই সংগীতৰ পৰিয়ালটোৱে এটা ডাঙৰ এটা আমি উপহাৰ পাইছোঁ, তুমি মায়াবিনী। বহুত বহুত কিবা সহযোগী অধ্যাপক পুনৰ সকলোকে সাদৰ সম্ভাষণ জানি তুমি মায়াবিনী গীত উন্মোচনৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ সন্মতি জনালোঁ। পংকজ প্ৰদীপ পাইঙে সংগীতৰ ক্ষেত্ৰখনতো সাধনা অব্যাহত ৰাখিছে। তুমি মায়াবিনী গীতটো যে জন্মসূত্ৰে ঢকুৱা অলপতে সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সে কলকাতাত আয়োজন কৰা জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ গায়কৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সংগীতৰ সাধক আছিল আৰু মোৰ পৰিয়ালৰ সকলো মানুহ সংগীতৰ ক্ষেত্ৰত নানা ধৰণে জড়িত আৰু তেওঁলোকৰ পৰা দেখি আহিছোঁ মানে সৰুৰ পৰাই দেখি আহিছোঁ কিন্তু যদিও মই সক্ৰিয়ভাৱে সংগীতৰ লগত জড়িত নাছিলোঁ মোৰ অধ্যয়ন কালত ছাত্ৰাৱস্থাত আৰু মোৰ যেতিয়া চাকৰিত সোমালোঁ তাৰপিছত ময়ো অলপ ল'ৰাটোৰ লগত মোৰ কৃষ্ণাৰ্জুন মোৰ ল'ৰা তেওঁৰ লগত দুই এটি গীত গাই শিকি তেনেকৈ ময়ো জড়িত হৈ পৰিলোঁ আৰু সেইখিনি আগ্ৰহ আৰু সংগীতৰ প্ৰতি প্ৰেম মোৰ সৰুৰ পৰা আছে আৰু মোৰ এখেত দিতুল দুৱৰা তেওঁৱে লিখা গীত এটা প্ৰেমৰ বহুত ভাল লগা মিঠা গীত তেওঁ এদিন ক'লে যে গীত এটা আছে তোৰ কাৰণে লিখিছোঁ গাব লাগিব আৰু সেইদিনাই আমাৰ যাত্ৰা আৰম্ভ হৈছিলে তুমি মায়াবিনী আৰু আজি সেই প্ৰেমৰ গীতটি আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ আমি সকলোৰে পৰিয়ালৰ সহায় সহযোগিতাত আৰু বহুতখিনি মানুহৰ কষ্টৰ বিনিময়ত আমি আপোনালোকৰ আগলৈ গীতটো আগবঢ়াব বিচাৰিছোঁ আৰু মোৰ অনুভৱ এইটোৱে যে প্ৰেম নানা ধৰণৰ প্ৰেম আমাৰ বিভিন্ন ধৰণৰ প্ৰেম বিভিন্ন স্তৰ বিভিন্ন ক্ষেত্ৰত প্ৰেমেহে আমাৰ পৃথিৱীখন শান্তি আৰু সমৃদ্ধিশালী কৰিব পাৰে আৰু প্ৰেমৰ আগত সকলো ঋণাত্মক শক্তি নাশ হয় সেই মনোভাৱেৰে আমি গীতটো ৰচনা কৰি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ পেছাত কিহৰ সৈতে জড়িত মই চিকিৎসক হওঁ মই পেছাত আৰু মই যোৰহাট মেডিকেল কলেজৰ শিশু বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত এতিয়া খুবেই আপোনাৰ এক ব্যস্ততাপূৰ্ণ সময় তাৰ মাজতে আপুনি সংগীত চৰ্চা কৰি আহিছে বা সংগীতৰ লগতো জড়িত হৈ আছে কি ক'ব মই ক'লোৱেই আপোনালোকক মোৰ ঘৰত এটা সংগীতৰ পৰিৱেশ সৰুৰ পৰা দেখি আহিছোঁ সেই শুনি মোৰ মা দেউতাৰ পৰা প্ৰথম আদিগুৰু মা দেউতাৰ পৰা লগতে মোৰ বাইদেউসকল বহুত আৰু ভণ্টি তেওঁলোক বহুত ধুনীয়া সংগীতৰ জেমছ তেওঁলোকৰ পৰা মই বহুত শিকিছোঁ আৰু তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈয়ে মই যেতিয়াই সময় পাওঁ তেতিয়া ময়ো সংগীতৰ লগত বিলীন হ'বলৈ চেষ্টা কৰোঁ আজি যি গীতটো মুকলি কৰিলে কি মাধ্যমত উপলব্ধ হ'ব ইউটিউবত আমাৰ ল' টাচ ক্ৰিয়েশ্যনছ বুলি এটা চেনেল আছে চেনেলত আমাৰ গীতটো উপলব্ধ হ'ব আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুক আৰু স্পটিফাই আৰু তেনেকৈ অডিঅ' প্লেটফৰ্মতো গীতটো উপলব্ধ হ'ব আপুনি খুব সুন্দৰভাৱে আপোনাৰ ভিডিঅ'টো মুকলি কৰি দিছে লোকেশ্যনটো ক'ত শ্বিলঙত আছিলে আমি বৰাপানী লেকৰ কাষত আশে পাশে আমি দৃশ্যগ্ৰহণ কৰিছিলোঁ আমি এই ক্ষেত্ৰত ধন্যবাদ কাক দিব আপুনি কৃতজ্ঞতা কাক দিব কৃতজ্ঞতা মোৰ মা দেউতাক প্ৰথম দিম আৰু তেওঁলোকৰ কাৰণে মই পৃথিৱীখন দেখিছোঁ আৰু এই গীতটিৰ ক্ষেত্ৰত মোৰ সমগ্ৰ পৰিয়াল আৰু গীতিকাৰ এখেত দিতুল দুৱৰা তেখেত মোৰ পত্নী মোৰ হোল টিম মায়াবিনী কেমেৰামেনৰ পৰা স্পট বয় ডাইৰেক্টাৰ্ছ আৰু মেকআপ আৰ্টিষ্ট আৰ্টিষ্ট সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ আমাৰ এই প্ৰচেষ্টাক আগবঢ়াই লৈ যাওক তেতিয়া তেওঁলোকৰ কষ্টবিলাক কষ্টবিলাক সাৰ্থক হ'ব মই এইটো মোৰ নিজাকৈ মই কণ্ঠদান কৰা প্ৰথম গীত আৰু
মই নিজে কৰা ভিডিঅ'ৰ সৈতে ভিডিঅ'ৰ সৈতে মোৰ প্ৰথম গীত এইটো আৰু আগতে মই আৰু গীত কৰা নাই। কিবা পৰিকল্পনা বিহু সময়লৈ কিবা পৰিকল্পনা আছে? আম, বিহু আহি আছে, অহা বিহু আহি আছে। হয়, বিহু গীতৰ পৰিকল্পনা নাই, কিন্তু মডাৰ্ণ অসমীয়া আধুনিক গীতৰ বহুতখিনি পৰিকল্পনা আৰু গীত আমাৰ সাজু হৈ আছে। সেইখিনি আমি অকণমান সময় লৈ আমি এৰিম। মঞ্চত কোনখিনি উপস্থিত আছিলে আমাৰ আজি মঞ্চত উপবিষ্ট মানুহসকলৰ ব্যক্তিসকলৰ ভিতৰত প্ৰমুখ্য মোৰ মা, তেওঁ প্ৰযোজিকা আছিলে নীলিমা গোস্বামী পাঞ্ঞা, আৰু সবিতা ঠাকুৰ, ডক্টৰ সবিতা ঠাকুৰ, তেওঁ শিক্ষাবিদ যোৰহাটৰ। আমাৰ গোলাপ ডেকা ছাৰ, তেওঁক চিনি নোপোৱা মানুহ নাই, গোটেই বিখ্যাত মানুহ তেওঁ। আৰু পংকজ দত্ত, তেওঁ ছাৰ মোৰ ল'ৰাটো কৃষ্ণাৰ্জুনক তেওঁ শিকায়, সংগীত শিক্ষাদান কৰে, তেওঁ গুৰু হয় আৰু তেওঁৰ পৰাও মই বহুত কথা শিকিছোঁ। আৰু আমাৰ হয়, টেক মিডিয়া চেলৰ সভাপতি, তেওঁ আহি আমাক উপকৃত কৰিছে বহুত। তুমি মায়াবিনী গীতটো মই ডাইৰেকশ্যন কৰিছিলোঁ, মোৰ লগত অভিজিত নাথ আছিলে, আৰু এয়া এছিষ্ট কৰিছিলে মোৰ ৰিকি আৰু হিমাংশু। আমি গোটেইকেইটা শ্বিলঙত, মানে আমি প্ৰথমতে প্লেন কৰিছোঁ শ্বিলং, কিন্তু শ্বিলঙত আমি লোকেশ্যনটো একজেক্টলি গানটো হিচাপত নাপালোঁ। চ' আমি উমিয়ামত শ্বুট কৰিলোঁ, গৈ পেলাই মেঘালয়, আৰু দুটামান লোকেশ্যন তাতে ল'লোঁ, লৈ পেলাই এদিনীয়া শ্বুট হ'ল। শ্বুট হৈ পেলাই গোটেইখিনি কৰি মেলি আজি ফাইনেলি আমি ৰিলিজ দিবলৈ পাৰিলোঁ। চ' ভাবিছোঁ আপোনালোকে গীতটো ছাপোৰ্ট কৰিব, আৰু কিবাকিবি যদি ভুল থাকে, কিবাকিবি থাকিলে আমি কৈ দিলে আপোনালোকে ভাল পাম, যে নেক্সট ভিডিঅ'ত আমি আকৌ সেইখিনি কাৰেক্ট কৰি ল'ব পাৰিম। চ' মৰম দিব বুলি ভাবিছোঁ, তাকে সেইটোৱে। কি হ'ব তুমি কোৱা? ময়ো ভাল পাইছোঁ এইটো, মানে গানটো যে এইটো যে বনাব পাৰিছে যে, দেউতাকে স্পেচিয়েলি ভাল পাইছোঁ। লিৰিক্সটো বাৰু মোৰ পেহাইকে বনাইছে, দেউতাই গান গাইছে, সেইটোৱে মোক ভাল লাগিছে। আৰু লগতে অকল আপোনাৰ মেইন এক্টৰজনক যিটো দেখাব লাগে, মানে ৰাস্তা কোনফালে যাব লাগে, সেইটো মই এক্টিং দিছে, সেইটোও ভাল পাইছোঁ মই। আৰু মোৰ বেছি ক'বলৈ একো নাই, সেইটোৱে ভাল পাইছোঁ মই এইটো। আই কেন কৰিব। থেংক ইউ।